এটা মানে ডাঙৰ উদ্যোগ লৈছে আমাৰ সন্তোষ কুমাৰ তলবদাৰ ডাঙৰীয়াই তেখেতৰ উদ্যোগত ইয়াত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পুঁজিৰ পৰা 10 লাখ টকা মানে দিছিলে আমাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি কৰাৰ কাৰণে অলৰেডি প্ৰতিমূৰ্তি আগতে সন্তোষ তলবদাৰ ডাঙৰীয়াই সৰুকৈ কৰি থৈছিলে গতিকে এইবাৰ অলপ তেওঁ ডাঙৰকৈ কৰাৰ কাৰণে প্ৰজেক্টটো কৰিছিলে গতিকে আজি মোৰ হাতেদি ভূমি পূজা হৈ গ'ল এতিয়া সেইটো ইয়াতে স্থাপন কৰাৰ কামটো চলি থাকিব সেইটো এটা মহান কাম বুলি মই ভাবোঁ যিসকলে দেশৰ কাৰণে নিজৰ গোটেইটো জীৱন মানে তেওঁলোকে মানে কি কয় তাতে উচৰ্গা কৰিছিলে আমাৰ মানে শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়া যিসকল ব্যক্তিক আজিৰ নতুন প্ৰজন্মই প্ৰায় মানে নাজানে আজি ইয়াত এই প্ৰতিমূৰ্তিটো স্থাপন হোৱাৰ পিছত এই প্ৰতিমূৰ্তিটো দেখা পাই আমাৰ বৰ্তমানৰ যিটো চাম আৰু নতুন প্ৰজন্ম আৰু ভৱিষ্যতৰ প্ৰজন্মই সেইবোৰ চৰ্চা কৰিব সেইবোৰ জানিব আৰু মুখাৰ্জী ডাঙৰীয়াৰ নিচিনাকৈ দেশৰ প্ৰতি কিবা এটা কৰাৰ মানে দায়িত্ব লোৱাৰ এটা চিন্তা নিশ্চয় মানে আহিব মানুহক প্ৰেৰণা যোগাব এইটো মই মানে ভাবোঁ ভাৰতৰ সভ্যতা সংস্কৃতি ভাৰতৰ ৰীতি নীতি দেশবাসী আৰু দেশবাসীৰ আমাৰ যিটো মানে সংস্কৃতি কালচাৰ এইবিলাক ধৰি ৰখাৰ কাৰণে তেখেতে ইয়াং অৱস্থাতে যুৱ অৱস্থাতে তেখেতে যুঁজি আহিছিলে প্ৰত্যেকটা ক্ষেত্ৰত আৰু তেওঁ ইমান মানে দেশপ্ৰেমী আছিলে যে তেওঁ কেতিয়াবা নিজৰ মন্ত্ৰী পদত ত্যাগ কৰিছিল নিজৰ ৰাজনৈতিক যিটো সুযোগ সুবিধা সেইবিলাকো তেওঁ মানে ত্যাগ কৰিছিল মুহূৰ্তৰ ভিতৰত প্ৰথম স্বাধীন ভাৰতৰ তেখেতে মন্ত্ৰী আছিলে কিন্তু নেহেৰু ডাঙৰীয়াৰ কাম কাজক ভাল নাপায় আৰু এতিয়া দেশৰ হকে নহয় বুলি তেখেতে প্ৰতিবাদ কৰি ফালে এই মন্ত্ৰীসভা তেখেতে ত্যাগ কৰিছিলে মানে মন্ত্ৰীসভাৰ পৰা ৰিজিগনেশ্যন দিছিল আৰু তাৰপিছত কংগ্ৰেছৰ লগত থাকিলে দেশৰ যিটো সভ্যতা সংস্কৃতি সমাজৰ ৰীতি নীতি সেইবোৰ আমি বচাই ৰাখিব নোৱাৰিম বুলি তাৰ পৰা আঁতৰি আহি তেওঁ নতুন চিন্তাৰে নতুন এটা পাৰ্টিৰ দ্বাৰা তেওঁ ৰাজনীতিকত আগভাগ লৈছে আৰু এনেকুৱা ধৰণৰ তেওঁ গোটেই সুবিধা ত্যাগ কৰি অকল দেশৰ স্বাৰ্থতহে কাম কৰিম বুলি তেওঁ কৰিছিলে কম বয়স 53 ইয়াৰ্ছলৈকেহে তেওঁ জীয়াই থাকিলে আৰু 53 ইয়াৰ্ছৰ মাজত প্ৰত্যেকটা মুহূৰ্তত মই তেখেতৰ জীৱনত এইটোৱেই দেখিছোঁ ছাত্ৰ অৱস্থাৰ পৰাই য'ত লাগে সৰু বয়সতে তেওঁ বিভিন্ন পদবীলৈ দায়িত্ব লৈ কাম কৰিছে উকালতি কৰাৰ পৰা আৰম্ভ কৰি ভাইচ চেঞ্চেলৰ হোৱাৰ পৰা আৰম্ভ কৰি লেজিছলেটিভ কাউন্সিলৰ সদস্য হোৱাৰ পৰা আৰম্ভ কৰি স্বাধীনতা সংগ্ৰাম সেইবিলাকতো তেওঁ মানে আগভাগ লৈছিল আৰু সেইটো সময়তে ভাৰতীয় সভ্যতা সংস্কৃতি যিটো সনাতন ধৰ্ম সেইবিলাকৰ কাৰণেও তেওঁ লাগি আহিছিলে আৰু আহি শেষ দিনলৈকে তেওঁ অকল দেশৰ কাৰণে দেশৰ জনগণ জাতিটোৰ কাৰণে আৰু এই দেশৰ পৰম্পৰা সংস্কৃতিক মানে চিৰদিন সুৰক্ষিত কৰাৰ কাৰণে আৰু দৈনন্দিন জীৱনত যাতে আমি সদায় প্ৰচলন কৰি থাকিব পাৰোঁ তাৰ কাৰণে তেখেতে কাম কৰি গৈছিলে প্ৰতিটো জীৱন মই মোৰ তৰফৰ পৰা তাতে মই মানে 1 লাখ টকা ইয়াৰ কাৰণে কৈছোঁ যিহেতু ইমান ডাঙৰ মহান কাম কৰিছে গতিকে ইয়াত আমাৰো যোগদান থকাটো উচিত গতিকে তেওঁলোকে কাম কৰি থকাত মই ভাবোঁ অকণমান যদিও পইচা হয় তথাপিও ইয়াত যিটো দায়িত্ব লৈ কাম কৰি আছে কনষ্ট্ৰাকশ্যনৰ তেওঁলোকৰ কামত আহিব অলপ হ'লেও হেল্প হ'ব 25ৰ পিছত আপুনি সমষ্টিবাসী ৰাইজক সেৱা কৰাৰ সময় আহিছে নহ'লে আপোনাৰ ৰিপৰ্ট কাৰ্ড বেয়া হ'ব পাৰে কোনটো প্ৰস্তুতি 2026 নাই এইটো MLA হ'লেতো দায়িত্ব থাকে সমষ্টিৰ কাম কৰি আছোঁ গতিকে যিমান পাৰোঁ চেষ্টা কৰিছোঁ এতিয়া সমষ্টিত বিভিন্ন আঁচনিবিলাক চলি আছে গতিকে মানুহটো জীয়াই থকালৈকে নতুন প্ৰয়োজনীয়তা আহি থাকিব হিচাপে আমি কাম কৰি যাই থাকিব লাগে যিমান পাৰোঁ এতিয়া নতুন কামবিলাক আমি আৰম্ভ কৰি আছোঁ আৰু প্ৰায় মই মোৰ সমষ্টিত এতিয়া 2000 কোটি টকামান আমি ৰাজ্য চৰকাৰৰ পৰা মানে চেংচনটো পালোঁ সেইবিলাক এতিয়া কাম চলি আছে তাৰপিছতো আজিৰ
মানে সময়ত আজিৰ যুগত মানে বহুতখিনি মানে সমস্যা আছে, যি সমস্যাবিলাক আৰু আমি কৰি যাই থাকিব লাগিব। নাই, এইটো মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল। মানে তেওঁৰ নিজৰ মানে নতুন এটা জীৱন ৰাজনৈতিক জীৱন আৰম্ভ কৰিব খুজিছে। গতিকে যিটো আকাংক্ষা লৈ গৈছে সেয়া যেন সফল হয়। মই সেইটো নাজানো। এইটোতো ৰাজনীতিৰ ক্ষেত্ৰত মানে যোনে যিটো দলত থাকিলে তেওঁ ৰাইজৰ সেৱা কৰিব পাৰে বুলি ভাবে, সুযোগ আছে বুলি ভাবে, তেনেকুৱা দলতে থাকি পেলাই কাম মানে কৰে ৰাজনীতিক কৰা মানুহখিনি। গতিকে কাম্পা বৰগয়াৰী ডাঙৰীয়া নিশ্চয় নিজৰ ৰাজনৈতিক জীৱনটোত যি দলতে নাযাওক লৈ তাতে তেওঁৰ যিটো সপোন ৰাইজক সেৱা কৰা, নিশ্চয় কিবা এটা মানে তাত এই সুযোগটো দেখিছে কাৰণে তাত থাকি ৰাইজক সেৱা কৰিব খুজিছে।